পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্ততো দেখা গ'ল ৰঙৰ উৎসৱ ফাকুৱাৰ উলহ-মালহ। সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উল্লাস। পশ্চিম নলবাৰীৰ চামতা বিক্ৰমপুৰ কামেৰীমুৰি আদি ঠাইত দেখা গ'ল ফাকুৱাৰ এই উল্লাস। আনহাতে বিভিন্ন প্ৰান্তত ডেকা গাভৰু বৃদ্ধা আইতা আৰু প্ৰান্তৰ ল'ৰা ছোৱালীসকলক একেলগে হোলী গীত পৰিৱেশন কৰি বিভিন্ন ৰঙৰ ফাকুৱাৰে ৰং ধেমালি কৰা দেখা যায়। বিভিন্নজনে ৰঙৰ উৎসৱ ফাকুৱাৰ জৰিয়তে সমাজত একতাৰ এনাজৰী সুদৃঢ় হয় বুলি মন্তব্য কৰে। এই হোলী বুলি ফূৰ্তি ধেমালি সকলে ৰাইজৰ ওলাই ফূৰ্তি ধেমালি আমি কৰো যে বোৱাৰী তিৰোতা ছোৱালী চব আমাৰ সকলে ওলাই এইফালে আগবাঢ়ি আমি ধেমালি প্ৰতি বছৰে কৰো। আমাৰ ৰঙৰ উৎসৱ অসমীয়া জাতিৰ আৰু আচলতে এই ৰঙৰ উৎসৱটোৱে আমাৰ আটাইতকৈ বেছি হয় বৰপেটাত মানে খুব সুন্দৰকৈ মানে এই ৰঙৰ উৎসৱটি তৈয়াৰী কৰে দৌল উৎসৱ বুলি কয়। আমিও তৎসত্ত্বেও আমাৰ এই নলবাৰী জিলায়ো আমি গাঁৱে গাঁৱে আমাৰ ডেকা ল'ৰাবিলাকে এই ৰঙৰ উৎসৱটি পালন কৰে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট।